নমস্কাৰ ষ্টুডিঅ'ত মই হিমাদ্ৰী শৰ্মা আপোনালোকে চাই আছে এছিয়ান নিউজ অসম নৰ্থ ইষ্ট ওদালগুৰি টংলাৰ বগৰীবাৰীত চোৰাং গৰু সন্দেহত গৰু সহিতে পিকআপ বাহন জব্দ ৰাইজৰ আজি পুৱাৰ ভাগত টংলা মেকেঞ্চি পথৰ বগৰীবাৰীত ৰাইজে জব্দ কৰে গৰু সহিতে বলেৰো পিকআপ বাহনখনো এই সন্দৰ্ভত জনাইছো সবিশেষ গাই গৰু সহিতে প্ৰায় 9টাকৈ উৎকৃষ্ট মনৰ গৰু কঢ়িয়াই আনিছিল বাহনখনত পুৱাৰ ভাগতে বাহনত গৰু কঢ়িয়াই অনা দেখি ৰাইজে বাহন ৰখাই চালকক সোধা পোছা কৰিছিল সঠিক তথ্য দিব নোৱাৰাত ৰাইজে গৰু সহ কঢ়িয়াই অনা বাহন সহ চালকক জব্দ কৰি টংলা আৰক্ষীক গতাই দিয়ে এইফালে ওদালগুৰি টংলা নগৰৰ মিলনপুৰত নিশা 1:25 বেলেনো বাহনত অহা গৰু চুৰে 3টাকৈ গৰু চুৰ কৰি নিয়ে চিচিটিভিৰ ফুটেজত স্পষ্ট হৈ পৰিছে চুৰিকাণ্ড বাহনখনৰ নম্বৰ AS15L2078 বৰপেটা জিলাৰ পঞ্জীয়নভুক্ত নীলা ৰঙৰ বেলেনো বাহন বুলি গৰাকীয়ে স্পষ্ট কৰি দিয়ে দীৰ্ঘদিনে ধৰি বৃহত্তৰ টংলা অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে গৰু চুৰে সেয়েহে ঘটনাৰ সঠিক তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ লগতে গৰু চুৰিৰ চক্ৰটো উৎখাত কৰাৰ দাবী টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ পুনৰবাৰ জনাইছো ওদালগুৰি টংলাৰ বগৰীবাৰীত চোৰাং গৰুৰ সন্দেহত গৰু সহিতে পিকআপ বাহন জব্দ ৰাইজৰ আজি পুৱাৰ ভাগত টংলা মেকেঞ্চি পথৰ বগৰীবাৰীত ৰাইজে জব্দ কৰে গৰু সহিতে বলেৰো পিকআপ বাহনখনো গাই গৰু সহিতে প্ৰায় 9টাকৈ উৎকৃষ্ট মনৰ গৰু কঢ়িয়াই আনিছিল বাহনখনত যোৱা ৰাতি প্ৰায় 1:23 মান বজাত এখন বেলেনো গাড়ীত আমি ভিডিঅ'ত চালোঁ বেলেনো গাড়ীয়ে গৰু 3টা ইয়াতে 2টা আৰু আমাৰ ঘৰৰ পৰা এটা উঠাই লৈ গৈছে আৰু চোৰে যোৱা নিশা চিচিটিভিত উঠিছে এইখিনি জেগা মিলনপুৰ টংলা মিলনপুৰ আগতেও আমাৰ 2টা হৈছে আমাৰ নিজৰে আৰক্ষীক এতিয়ালৈকে অৱগত কৰা নাই এজাহাৰ দিম আমি এতিয়া অলপ পিছত আৰু এখন গৰুৰ গাড়ী এখন ধৰিছে হাংমাত যদি তাতে আছে তেতিয়াহ'লেতো এজাহাৰ দিয়া কথা নাহে আৰু যদি নাই তেতিয়াহ'লে এজাহাৰ এখন দিম ফুটেজটো আছে যিহেতু আমাৰ গাভিন গাই এটা আৰু ইয়াতে পোৱালি 2টা আছিলে সেই পোৱালি 2টা লৈ গৈছে বেলেনো গাড়ীত উঠাই লৈ গৈছে বাহনখনৰ নম্বৰটো AS15 আৰু L2078 নীলা ৰঙৰ নাম চাম মই চোৱা নাই এতিয়ালৈকে বাহনখন বৰপেটা ডিষ্ট্ৰিক্টৰ এনেই ৰেজিষ্ট্ৰেশ্যনটো বৰপেটা আৰু গাড়ীৰ মালিক ক'ত নাজানো ভালকৈ 2জন ব্যক্তি মানে এটা গেঞ্জি আৰু হাফ পেণ্ট পিন্ধা আৰু বেলেগ একো হেৰি নাই আমি গৈছিলোঁ তাতে আমাৰ ইফালৰ গৰু নাই সিফালৰ পৰা খেদি আনিছে সেইখন গৰু হয় আজি টংলা থানা অন্তৰ্গত বগৰীবাৰী অঞ্চলৰ পৰা ৰাতিপুৱাই আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰে এজন সতীৰ্থবৃন্দই ৰাইজৰ সহযোগত তাতে আপোনাৰ এখন বলেৰো বাহনত কেইবাটাও গৰু তেখেতসকলে প্ৰত্যক্ষ কৰে আৰু তেখেতসকলৰ নেতৃত্বত এটা সজাতি দলে যেতিয়া সেই গৰু লৈ অহা বাহনৰ চালকৰ লগত যেতিয়া কথোপকথন কৰে সেইখিনি সময়তে গম পায় যে কিছুমান ব্যক্তি পানেৰী অঞ্চলৰ পৰাই তেখেতসকলক পিছা কৰি আহি আছিলে আৰু তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত আমাৰ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে টংলা থানাৰ অন্তৰ্গত যিহেতুকে এলেকা টংলা থানাৰ লগত যোগাযোগ কৰে আৰু যোগাযোগ কৰি ইতিমধ্যেই বলেৰো বাহনৰ সৈতে গৰু আৰু বলেৰো বাহন আৰু লগতে চালকসকলকো টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত চমজাই দিয়ে কেইটামান গৰু আছিলে কেনেকুৱা ধৰণৰ গৰু আছিলে যদি আপোনালোকে প্ৰত্যক্ষ কৰিছে হয় আচলতে এই গৰুসমূহ অকণমান উৎকৃষ্ট মানদণ্ডৰ গৰু হয় আমি প্ৰত্যক্ষ কৰা মতে জাৰ্চি গৰু খুব সম্ভৱ হ'ব কিন্তু এতিয়ালৈকে ভেৰিফাই হোৱা নাই নিশ্চয় বিভাগীয় কৰ্তৃপক্ষই সেইসমূহ বিষয়ে আপোনালোকৰ আগত অধিক তথ্যৰে তেখেতসকলে আপোনাক অৱগত কৰিব হয় আচলতে ৰাইজ উদ্বিগ্ন হৈছে এইটো সঁচা কথা ক'ব গ'লে কাৰণ আজি ৰাতিপুৱাও আমি ইতিমধ্যে খবৰ পোৱা মতে ৰাতিপুৱাৰ সময়ত ইতিমধ্যে চিচিটিভিত ওলাই পৰিছে ইয়াতে আপোনাৰ টংলাৰে সমীপৱৰ্তী মিলনপুৰৰ পৰা বলেনো বাহনেৰে নীলা ৰঙৰ বেলেনো বাহনেৰে বৰপেটা ৰেজিষ্ট্ৰেশ্যন তেনেকুৱা ধৰণৰ গাড়ীৰে আহি চিচিটিভিত ইতিমধ্যে প্ৰত্যক্ষ কৰিছে আহি তেখেতসকলে গৰু লৈ গৈছে
চোতালৰ পৰা গৰু বান্ধা গৰু তেখেতসকলে চুৰ কৰি লৈ যোৱা পৰিলক্ষিত হৈছে বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইয়াতে ঘটনা চলি আছে আৰু তাৰ লগতে এতিয়া ধৰক আজি এখন বলেৰো পিকআপ বাহনত যেনেকুৱাকৈ ৰাইজে প্ৰত্যক্ষ কৰে বা আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে প্ৰত্যক্ষ কৰে সেইকাৰণে আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ইয়াৰ পুলিচক অৱগত কৰে কাৰণ কিয় ইয়াৰ অধিক তথ্য আচলতে পুলিচে বা প্ৰশাসনে এইসমূহ তথ্যসমূহ গোটাই লৈ আচলতে ৰাইজক সকাহ দিয়াৰ কিন্তু প্ৰচেষ্টা কৰিব লাগিব কাৰণ কিয় ইয়াতে দিনে নিশাই আমি বাৰম্বাৰ দেখি আহিছোঁ যে বহু লোকৰ অভিযোগ যে তেখেতসকলৰ গৰুসমূহ নাইকিয়া হৈ গৈ আছে আচলতে দোষীক কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু তেওঁলোকৰ যিটো ৰেকেট বা যিটো নেক্সাছ চলি আছে এইটো এটা নেক্সাছ বুলি ক'ব লাগিব আচলতে গৰু চোৰা আমাৰ সম্পূৰ্ণ ওদালগুৰি জিলাখনতে এটা ডাঙৰ নেক্সাছ চলি আছে বিভিন্ন ধৰণৰ দামী গাড়ীত তেখেতসকলে আহি কিনে আপোনাৰ ইতিমধ্যে যোৱা বুলি আপোনালোকে দেখিছে এখন ইন'ভা বাহনত আপোনাৰ প্ৰায় 16টা গৰু আমাৰ টংলা থানাই কৰায়ত্ব কৰিছিলে ইয়াৰ আগতো তেনেকুৱা ধৰণৰ অভিযোগ বা প্ৰতি অভিযোগো আছে আপোনাৰ দেখিও আহিছে কিন্তু এতিয়া কথাটো হৈছে কি এইসমূহ ৰেকেট আচলতে কিবা এটা নেক্সাছত চলি আছে গতিকে এই ৰেকেটসমূহ উৎখাত কৰিব লাগে